এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ সময়ত ৰাস্তাত পঢ়িব নোৱাৰিব নামাজ। ঈদক লৈ একশ্যন মোডত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। আৰু লগতে কুৰবানীৰ স্থান আগতীয়াকৈ নিৰ্ণয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সংবেদনশীল স্থানত কুৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 50,000 টকালৈকে ঋণ ৰেহাই দিছে চৰকাৰে। মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলালৈ বিশদ ঘোষণা। মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশদ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি। মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাসকলক বেংকৰ ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC। আজিৰ কেবিনেটত বিশদ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিছে চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। নাইডুলৈ বিশেষ পৰামৰ্শ ইণ্ডিয়া মিত্ৰজোঁটৰ। পুনৰ গৰম হৈ উঠিছে ৰাজনীতি। দেশৰ ৰাজনীতি পুনৰ গৰম হৈ উঠিছে। ইণ্ডিয়া মিত্ৰজোঁটে নাইডুক কি পৰামৰ্শ দিছিল আহক সবিহে জানো, যাৰ বাবে পুনৰ দেশৰ ৰাজনীতিত হুলস্থুলীয়া পৰিৱেশ দেখা গৈ আছে। লোকসভাৰ অধ্যক্ষৰ পদ TDPক দিয়াৰ পৰামৰ্শ দিছিল ইণ্ডিয়া মিত্ৰজোঁটৰ দলটোৱে। বিজেপিৰ নতুন চৰকাৰক এই পৰামৰ্শ দিছে কংগ্ৰেছ দলে। আৰু লগতে আদিত্য ঠাকৰেও TDP আৰু JDUক লোকসভাৰ অধ্যক্ষৰ পদ তেওঁলোকৰ ওচৰত ৰখাৰ পৰামৰ্শ দিছে। TDP, JDU নে বিজেপি কোন দলৰ পৰা হ'ব লোকসভাৰ অধ্যক্ষ পদক লৈ টনা আজোৰা লোকসভাৰ মজিয়াত। এইবাৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে জয়ী হোৱাৰ পিছত কোন হ'ব লোকসভাৰ অধ্যক্ষ? সংসদত অতি গুৰুত্বপূৰ্ণ লোকসভাৰ অধ্যক্ষৰ পদ। আৰু সেয়েহে সকলো দলে লোকসভাৰ অধ্যক্ষক তেওঁলোকৰ দলৰ পৰা খোৱাটো বিচাৰে। চন্দ্ৰবাবু নাইডুৰ TDP দলে প্ৰথমৰে পৰা দাবী কৰি আহিছে লোকসভাৰ অধ্যক্ষ পদৰ বাবে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পুৱা মোদীৰ ফটোত ধূপ জ্বলাই অহা মানুহেও গৌৰৱ গগৈক ভোট দিছে বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু লগতে মন্তব্য কৰি কৈছে যোৰহাটত কংগ্ৰেছৰ জয় হোৱা নাই। এইবাৰ লোকসভা নিৰ্বাচনত জয় হৈছে গৌৰৱ গগৈৰ। হয় দৰ্শকসকল, পুৱা মোদীৰ ফটোত ধূপ জ্বলাই অহা মানুহেও গৌৰৱ গগৈক ভোট দিছে। এইবাৰ নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছৰ মাজত হোৱা নাছিল। এইবাৰ নিৰ্বাচন হৈছে গৌৰৱ গগৈ আৰু বিজেপিৰ মাজত। যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ শোচনীয় পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত ইটালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাগ ল'ব 50 সংখ্যক G7 সন্মিলনত। একেৰাহে পঞ্চমবাৰৰ বাবে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীজনে। আৰু লগতে আজি সন্ধিয়া 5 বজাত G7 সন্মিলনস্থলীত উপস্থিত থাকিব। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ছিকিমত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ। মংগনত ভয়ংকৰ বান ভূমিস্খলনত নিহতৰ সংখ্যা 6 জনলৈ বৃদ্ধি। ৰাজ্যখনত এতিয়াও সন্ধানহীন হৈ আছে কেইবাজনো লোক। বান ভূমিস্খলনৰ বাবে ছিকিমৰ মংগন, আম্বিথাং আদি বিভিন্ন ঠাইত অবৰ্ণনীয় পৰিস্থিতি। এই মুহূৰ্তত মই কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰেমিক প্ৰেমিকাৰ ওপৰত আহৰিক অত্যাচাৰ। ভয় বাবুকিৰে উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিচাচে। বঙাইগাঁৱৰ বোমেশ্বৰ পাহাৰৰ বৰজাৰত লজ্জাজনক ঘটনা সংঘটিত হৈছে। ঘটনাত জড়িত থকা 5 অভিযুক্তক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। আটক হোৱা অপৰাধী কেইজন হ'ল জিৰেন চৰকাৰ, শুভৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। প্ৰেমিক প্ৰেমিকাক অশ্লীল কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰাই ভিডিঅ' কৰে অভিযুক্ত কেইজনে। ভিডিঅ' ভাইৰেল কৰি ধন দাবী কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে। ইয়াৰ পৰৱৰ্তী খবৰটি এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ 7 লাখ টকাৰ চৰকাৰী বীমা। কোনে কৰিব পাৰিব আৰু কিদৰে আবেদন কৰিব লাগিব সকলো তথ্য জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ ডাঙৰ সুযোগ দিলে চৰকাৰে। এতিয়াৰে পৰা লাভ কৰিব 7 লাখ টকাৰ চৰকাৰী বীমা। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বিশেষ সুবিধা। ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বীমা। এমপ্লয়িজ ডিপজিট লিংক ইঞ্চুৰেঞ্চ স্কিমৰ অধীনত লাভ কৰিব এই সুবিধা। এই স্কিমৰ অধীনত কৰ্মচাৰী নহয় কোম্পানীয়ে পৰিশোধ কৰিব বীমাৰ প্ৰিমিয়াম। 15,000ৰ অধিক বেছিক পে লাভ কৰাসকলে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন।
আকস্মিক দুৰ্ঘটনা, বেমাৰ অথবা মৃত্যুৰ পিছত লাভ কৰিব এই ধন। এই আঁচনিৰ অধীনত আপোনাৰ লগতে আপোনাৰ স্বামী, পত্নী অথবা সন্তানে লাভ কৰিব ধনৰাশি। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰথমে 2 কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড, তাৰ পিছত প্ৰাণ ল'লে ভাতৃৰ। হয় দৰ্শকসকল, 2গৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই যুৱকক হত্যা। গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যোৱা 3 মে তাৰিখে বৈশাগু অনুষ্ঠান চাবলৈ অহা 2 কিশোৰীক যৌন নিৰ্যাতন চলাইছিল 3 যুৱকে। এই ঘটনাৰ পিছতে এটা দৰ্শনকাৰীক আটক কৰে আৰক্ষীয়ে। আন 2টা অভিযুক্তক কৰায়ত্ব কৰিবলৈ গৈছিল একাংশ যুৱকে। যুৱকৰ দলটোৰ ওপৰত জঁপিয়াই পৰে অভিযুক্তৰ ঘৰৰ একাংশ লোকে আৰু এই আক্ৰমণত নিৰ্যাতিতাৰ সম্পৰ্কীয় ভাতৃৰ আহত অৱস্থাত মৃত্যু হয়। প্ৰথমে মাৰপিট, তাৰ পাছত ডেগাৰৰ প্ৰসাৰত আহত যুৱকৰ চিকিৎসালয়তে মৃত্যু হয়। অভিযুক্ত 3 যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলা আৰু আন এজন লোককো আটক কৰিছে আৰক্ষীয়ে।